তিনিচুকীয়া মহখুলি বৰাজান সংৰক্ষিত বনাঞ্চলত এটা দুষ্প্ৰাপ্য হনুমান বান্দৰৰ ৰহস্যজনক মৃত্যু। দুষ্প্ৰাপ্য বান্দৰটোৱে বিষাক্ত খাদ্য ভক্ষণ কৰি মৃত্যুমুখত পৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। বহু সময় ধৰি দুষ্প্ৰাপ্য বান্দৰটো স্থানীয় ৰাইজে বচাবলৈ চেষ্টা কৰিছিল যদিও বন বিভাগ আৰু পশু চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকৰ হেমাহিৰ বাবে বান্দৰটোৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত কৰে উপস্থিত স্থানীয় ৰাইজে। লগতে মৃত্যু হোৱা বহু সময় উকলি যোৱাৰ পিছতেই বন বিভাগৰ এটা দল আহি দুষ্প্ৰাপ্য বান্দৰটোৰ উদ্ধাৰ কৰি সেই স্থানৰ পৰা লৈ যায়। অসমৰ দুষ্প্ৰাপ্য বন্যকুলৰ সংৰক্ষণৰ ক্ষেত্ৰত বন বিভাগৰ ধাৰাবাহিক ব্যৰ্থতাৰ ছবিখনে সচেতন মহলক চিন্তিত কৰি তোলা পৰিলক্ষিত হয়। বন্যজীৱ সংৰক্ষণৰ প্ৰতি একাংশ বিভাগীয় বিষয়া কৰ্মচাৰীৰ দায়িত্বহীন স্বভাৱৰ বাবে অসমৰ পৰা হেৰাই যাব নেকি বহু শ শ আপুৰুগীয়া বন্য সম্পদ। সেই বৰ্তমান সময়ত সেয়াই হৈ পৰিছে এক জটিল প্ৰশ্ন। ঘটনাটো মোৰ দোকান এইডোখৰতে আছে। এইডোখৰতে বান্দৰটো আপোনাৰ কেপলেং বান্দৰটো ইয়াতে পৰি আছিলে। কেপলেংটো মোৰ দোকানত মানে যাৰ ঘৰত যাৰ হৈছে ঘটনাটো তেখেতৰ গাৰ্জেনে মোক মাতিলে, মাতি দেখুৱাইছে বান্দৰটো এনেকুৱা হ'ল। মই ফৰেষ্ট ডিপাৰ্টমেণ্ট অলপ কণ্টেক্ট কৰিলোঁ। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা চাম এজন সোণোৱাল দা, তেখেতৰ নম্বৰ মোৰ হাতত আছে। মই এখেতক ফোন কৰিলোঁ যে সোণোৱাল দা আহক। এইজনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ হয়, এখেতো আহিলে। আমিতো ধৰ ওপৰ লেণ্ডৰ আমাৰ চিনাকি নাই। এখেতে ফোন কৰিলে ডিগবৈত ফোন কৰাৰ পিছত ক'লে ডিগবৈৰ মানুহে ক'লে যে গুইজানত খবৰ কৰক। এখেতে আকৌ গুইজানত ফোন কৰিলে বাইদেউ এগৰাকীক। বাইদেউ গৰাকীয়ে কৈছে কি যে সেইটো ডিগবৈ এৰিয়া হয়, আমাৰ ইয়াত নপৰে, তোমালোকে বাদ দিয়া, তোমালোকে যোৱা। তেতিয়া মোৰ বাইদেউৰ লগত অলপ তৰ্ক বিতৰ্ক চলিলে। মই বাইদেউক অলপ ক'লো যে আপোনালোকে যদি মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হয়, যদি আপোনাৰ গছ গছনি বজাই পশু বচাব বিচাৰে, তেতিয়া আমি বাসিন্দা হিচাপে মই যেতিয়া বান্দৰটো ইয়াত মৃত্যু মুখত পৰি আছে মই বচাবলৈ চেষ্টা কৰিছো। মই বাইদেউক কোৱাৰ পিছতো তেখেতে ফোনটো কাটি দিলে। কটাৰ পিছত এখেতে আকৌ এইজন মানুহে আকৌ ফোন কৰিলে। ফোন কৰাৰ পিছত ডিগবৈত কনফাৰ্ম কৰি কিনে আকৌ ডিগবৈ কাৰ লগত কাৰ যোগাযোগ কৰি কিনে এতিয়া আকৌ বোলে মৃত্যুৰ পিছত মিনিমাম আমি 1.5 ঘণ্টা যুঁজিলো। 1.5 ঘণ্টাৰ পিছত এতিয়া ডিগবৈৰ পৰা মানুহ পঠিয়াইছে। তেখেত মৃত্যু মুখত অলৰেডি পৰি গ'ল। আপোনাৰ বান্দৰটো কেটলেং কি বুলি কয়, কেপলেংগ। এতিয়া আমি হনুমান বান্দৰ হিচাপে আমি একচেপ্ট কৰো, মানে মৰম কৰো। মানে হনুমান বান্দৰ ক'লে বজৰং বলি বুলি কয় চবেই। এতিয়া ডিগবৈৰ পৰা মানুহ আহি আছে, তাকে কৈ মোৰ মন্তব্য ইমানটা হয়। মানে বান্দৰ যোনটো পেট ফুলি গৈছে, মই পেটটো যেতিয়া মাৰিলো ধূপ চাউণ্ড কৰিছে, বহুত ডাঙৰ হ'ল, পেটটো ফুলি গৈছে। সি নিশ্চয় কিবা বেয়া বস্তু খাই পালে। বিষাক্ত বস্তু খোৱাৰ পিছতে তাৰ পেটটো ফুলি সি মুখেদি বমি কৰিছে। মানে হালধীয়া মানে লেট্ৰিনে হয়, যোনটো মানে চেম মানুহ যেনেকুৱা লেট্ৰিন কৰিলে গোন্ধ এটা আহে, বান্দৰো মানে যোনটো ধৰ মুখেদি বমি কৰে চেম সেইটো গোন্ধই মানে। আৰু ডক্টৰক মানে এখেতে যোগাযোগ কৰাৰ পিছতে এতিয়া ডক্টৰ আহি আছে বুলি কৈছে। ডিগবৈৰ পৰা আপোনাৰ মানে আহি আছে বুলি কৈছে। নিশ্চয়, কিয়তো ইয়াৰ পৰা গুইজান বেছি দূৰ নহয়। মিনিমাম আপোনাৰ যদি গুইজান ইয়াৰ পৰা যদি আহো বুলি ক'লে মানে ধৰক মিনিমাম 45 মিনিট, মই মানিলো মানে 45 মিনিট। 45 মিনিটত আমি ইয়াত 1.5 ঘণ্টা যুঁজিলো। 45 মিনিটত যদি আহি যায় নিশ্চয় সিহঁতি বচাব পাৰিলেহেঁতেন। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।